নমস্কাৰ, মই ফালিনাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ঘৰটো দেখি হয়তো গমেই পাইছে যিসকলে মোৰ ভিডিঅ' চাই, মই মাহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সময় হৈছে প্ৰায় 1:30 আৰু মই মাহঁতৰ ঘৰত আহিলোঁ, আজি আহিছোঁ বাৰু। আৰু আমাৰ দোকানৰ হাল্লা হৈ আছে আপোনালোকে গমেই পায়, আৰু আহি পিনে অকণমান জিৰাই আছোঁ। আজি হ'ল পবিত্ৰ ৰাখী বন্ধন। মোৰ ফালৰ পৰা সকলোলৈ মানে দাদা, ভণ্টি, ভাই সকলোলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনালোঁ। আচলতে মোৰতো নিজা কোনো তেনেকুৱা নাই, মই অকলেয়ে, ল'ৰাও ছোৱালীও সকলোৱে ময়ে, আমাৰ ঘৰৰে একমাত্ৰ ময়ে। গতিকে মোৰ ৰাখী বন্ধনটো বাৰু ইমান ভালদৰে পাৰ নহয়, তথাপিও সকলোলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছোঁ। লগতে এফালে দোকানৰ হাল্লা হৈ আছে আৰু আনফালে মিক্সি চলি আছে, মানে আমাৰ মাহঁতৰ ওচৰতে শিৱ মন্দিৰটো, আৰু শিৱ মন্দিৰটোত আজি পূজা কৰিব। পূৰ্ণিমা শেষ হোৱাৰ পিছত আজি পূজা কৰিব, গতিকে পূজাৰো কিছু অংশ দেখুৱাম। আৰু আজি মই অহা সেইটোৱে কাৰণ, মেইন কাৰণ সেইটোৱে, পূজাৰ বাবে আহিছোঁ। আৰু তাৰ বাবে মাহঁতে কিবা গুড়া খুন্দি আছে পূজাৰ বাবে। আৰু ভিডিঅ'টোত যিমানখিনি পাৰোঁ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে। লগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। এতিয়া সময় হৈছে প্ৰায় 4:30। এইপিনে এয়া পুকু দেখা পাইছে। আমি ওলাইছোঁ মন্দিৰত যাবলৈ, আমাৰ একেবাৰে ওচৰতে এটা ঘৰ পাৰ হৈ পিনে, আৰু মাহঁতো ওলাই আছে। মাহঁত ওলাই লওক, তাৰপিছত আমি যাম। তাই ফূৰ্তি দেখিছেনে কেনে কৰে? এইপিনে এয়া আপোনালোকক দেখুৱাই দিছোঁ মন্দিৰৰ দৃশ্য। এইপিনে এয়া পূজা হ'বয়ে, আৰু প্ৰায় কিছু মানুহ আহিছে আৰু আহিব মানুহ। এতিয়া বাৰু পূজা হ'বৰ হোৱা নাই, পূজাত বহিছেহে, সেইবাবে। আৰু এইপিনে এয়া ঘড়ীটোত দেখাই দিছোঁ প্ৰায় 4:30 বাজিব। আৰু এইপিনে এয়া পূজা আৰম্ভ কৰিলে। আমি বহি আছোঁ। সম্পূৰ্ণ পূজাখন হোৱালৈ অলপ দেৰি হ'ব, যিহেতু দেৰিকৈ আৰম্ভ কৰিছে পূজাখন। আৰু এইপিনে এয়া মন্দিৰৰ ওচৰৰ পুখুৰীটোৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এইপিনে এয়া আহঁত গছডাল আপোনালোকে দেখাই পাইছে। এইপিনে এয়া পূজা প্ৰায় হ'ল। এয়া হোমৰ বাবে দি আছে, হোমৰ ঠানিখিনি, হোম কৰিবৰ বাবে যিখিনি ঠানি লাগে সেইখিনি দি আছে। হোমৰ যোগাৰখিনি কৰি থকা হৈছে, আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু এইপিনে এয়া হোমৰ জুই জ্বলিল, আপোনালোকে দেখাই পাইছে। আৰু পূজাখন হ'ব বাৰু, আৰু লাহে লাহে আন্ধাৰো হ'ব ধৰিছে। আমি বাৰু 4:30 পৰা বহিয়ে আছোঁ। এইপিনে এয়া দেখা পাইছে। আৰু এইপিনে এয়া আন্ধাৰ হৈ গ'ল, পূজাও হ'ল। সকলো আহিব এতিয়া সেৱা কৰিবলৈ, আৰু আমি আছোঁ ইয়াতে মন্দিৰতে। এয়া দেখা পাইছে আন্ধাৰ হৈ গ'ল। এইপিনে এয়া সকলোৱে পূজা কৰা হৈ গ'ল সকলোৰে, আৰু এইপিনে এয়া ফুট দি আছে, আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু এইপিনে এয়া পূজাৰ কিছু সামগ্ৰী পুখুৰীটোত উটুৱাই দিব লৈ গৈ আছে, এয়া দেখাই পাইছে। মোৰ কেমেৰাটো বেছি ভাল নহয় বাবে ভালদৰে আপোনালোকক মই দেখুৱাব পৰা নাই, কিন্তু যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। ভালে ভালে পূজাখন হৈ গ'ল, আৰু এইপিনে দেখা পাইছে ল'ৰা ছোৱালীসকলে বহি লৈছে ভোগ দিব। এইপিনে দেখা পাইছে সকলোৱে ভোগ খাই আছে, আৰু এনেকৈ বাহিৰতে দি দিছে এয়া সকলোবোৰ। আৰু এইপিনেও খুৰাহঁত বৰদেউতাহঁত বহি লৈছে খাবৰ বাবে। বহুত বেছি মানুহ নাই, এইকেইটায়ে। আৰু এতিয়া প্ৰায় 7:30 বাজিব, যিহেতু কৈছোঁ পূৰ্ণিমা শেষ হোৱাৰ পিছত পূজাখন আৰম্ভ কৰিছে, সেইবাবে বহুত বেছি ৰাতি হৈছে। চামুচেদি খাব লাগিব।
গাঁৱৰ প্ৰায়ভাগ মানুহ খাই ল'লে আৰু এইপিনে আমি শেষত বহিছোঁ আমাৰ ঘৰৰ কেইটায়ে আৰু গাঁৱৰ ল'ৰাকেইটা আছে খাবলৈ। আমি গোটেইবোৰ ভোগ খাই পিনে ঘৰত গৈ আছোঁ। এয়া দেখা পাইছে লাষ্ট মন্দিৰত কোনো নাই আৰু আজিৰ ভিডিঅ'টো এনেকৈ এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰি জনাব।